আজি আচাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাথ ডাঙৰীয়াৰ গাঁৱত তেখেতৰ পাৰ্থিৱ দেহাত আমি শ্ৰদ্ধাঞ্জলি দিবলৈ ইয়াত একত্ৰিত হৈছো। প্ৰদীপ নাথ এক উদ্যমী নেতা আছিলে। যোৱা 10-12 বছৰ মোৰ সম্পৰ্ক তেখেতৰ লগত আছিলে। বহুবাৰ আমি লগ পাইছো। আদিবাসী জনগোষ্ঠীৰ উন্নয়ন, আদিবাসী জনগোষ্ঠীৰ উত্থান, আদিবাসী জনগোষ্ঠীক লৈ চিন্তা কৰা এক বহুমুখী প্ৰতিভাৰ নেতা আছিল প্ৰদীপ নাথ। হঠাৎ বেমাৰ হল। গুৱাহাটী নেম কেয়াৰ হস্পিটেলত আমি এডমিট কৰিলো। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ আৰু নিৰ্দেশত তেখেতক দিল্লীলৈ লোৱা হল। দিল্লীৰ মেদান্তা হস্পিটেলত ট্ৰিটমেণ্ট চলিলে। গুৱাহাটীত থাকোঁতে মই লগ পাব গৈছিলো। সাহসী প্ৰদীপ নাথ ডাঙৰীয়াক লগ পাইছিলো। তেখেতে মোৰ হাতত ধৰি কৈছিল, দাদা চিন্তা নাই কৰবি, মই ঠিক হৈ যাব। মই প্ৰদীপ তই ঠিক হবি, তোক আমি ঠিক কৰিমে, তোক দৰকাৰ আছে। আদিবাসী সমাজত তোৰ প্ৰয়োজন আছে, অসমক তোৰ প্ৰয়োজন আছে, তোক ভাল কৰাৰ দায়িত্ব আমাৰ আছে, আমি তোক ভাল কৰিম। কিন্তু বহুত দুখৰ কথা যে প্ৰদীপ জীৱিত অৱস্থাত আমাৰ তাত ঘূৰি নাহিল। তাৰ মৃত্যুদেহে আজি আমি পাইছো। প্ৰদীপ নাগৰ সাহস, জাতিৰ প্ৰেম সদায় শলাগ লোৱা যাব। তেখেত আমাৰ মাজত নাথাকিলেও তেখেতে কৰা কাম, তেখেতে কৰা প্ৰচেষ্টা, তেখেতে লোৱা উদ্যম জাতিক এক নতুন প্ৰেৰণা দিব আৰু আগুৱাই যোৱাৰ কাৰণে এটা মাৰ্গদৰ্শনো দিব বুলি মই আশা কৰোঁ। মই আচাৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ নাথ ডাঙৰীয়াক মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। লগতে তেখেতৰ পৰিয়ালক ঈশ্বৰে এই কষ্টটো উঠাবলৈ শক্তি প্ৰদান কৰক, তাৰ বাবেও প্ৰাৰ্থনা কৰিছো। লগতে আজি আচাৰ হাজাৰ হাজাৰ কাৰ্যকৰ্তা পিতৃহাৰাৰ নিচিনা হৈছে। তেখেতসকলকো ঈশ্বৰে শক্তি প্ৰদান কৰক যে প্ৰদীপ নাথ ডাঙৰীয়াই দেখুৱাই দিয়া বাট, তেখেতে দেখুৱাই দিয়া চিন্তা হাতত লৈ কেনেকে আমি আগবাঢ়ি যাওঁ। আমি সকলোৱে এক লগত থাকি প্ৰদীপ নাথ ডাঙৰীয়াই দেখুৱাই দিয়া কাম তেখেতে বিচৰা ধৰণে আমি কৰি কৰি যাব লাগিব। এইটোৱে তেখেতক আমি সঁচা শ্ৰদ্ধাঞ্জলি হ'ব। মই সকলো আশা কৰ্মীক মোৰ সম্বেদনা দিছো যে কষ্টৰে সময়ত নিজৰ নেতৃত্বক হেৰুৱাই দিয়া এই সময়ত, দিশহাৰা হৈ যোৱা এই সময়ত ঈশ্বৰে আপোনাক শক্তি প্ৰদান কৰক যে আপোনালোকে সঠিকভাৱে সমাজ আৰু নিজৰ সংস্থা পৰিচালনা কৰিব পাৰে। আকৌ এবাৰ প্ৰয়াত প্ৰদীপ নাগক গভীৰ শ্ৰদ্ধাঞ্জলি ব্যক্ত কৰি নিজৰ বক্তব্যটো শেষ কৰিছো। ঈশ্বৰে তেখেতৰ আত্মাক শান্তি প্ৰদান কৰক, এই ঈশ্বৰৰ ওচৰতো প্ৰাৰ্থনা।